everyone. সকলোকে স্বাগতম জনাই পুনৰ আৰম্ভ কৰিছোঁ আমাৰ আসাম টেট 2019 হৈ যোৱা মেথছ কুৱেশ্যনৰ কুৱেশ্যন ব্লকলেট ইৰ যোৱা 10টা কুৱেশ্যন আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ। তো আজি আলোচনা কৰিম আমি 20টা কুৱেশ্যন 41 to 60। তো যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়, তো সেইকাৰণে আগতে অংকখিনি কৰি লৈছোঁ। তো প্ৰথম কুৱেশ্যনটোলৈ আহিছোঁ 41। কোনো এক পৰীক্ষাৰ ফলাফল ওপৰৰ স্তম্ভৰেখাৰ দ্বাৰা সূচোৱা হ'ল কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি। অৰ্থাৎ আমি এইটো স্তম্ভৰেখা আমি আঁকি দেখুৱাইছোঁ। এইটো আছে ইফালে আছে আমাৰ এইফালে আছে পৰীক্ষাৰ্থীৰ সংখ্যা আৰু এইফালে আছে আমাৰ নম্বৰসমূহ। 30% লেছ দেন মানে 30%তকৈ কম আছে আমাৰ কিমান 20 জন। 30%তকৈ কম আছে 20 জন আৰু 30 পৰা 60ৰ ভিতৰত আছে 28 আৰু 60%তকৈ বেছি আছে কিমান 12 জন। তো আমি এটা কেনেকৈ কৰিছোঁ চব এড কৰি দিছোঁ যে 30%তকৈ কম কিমান 20 জন আৰু 30 আৰু ইমানৰ ভিতৰত আছে 28 জন আৰু 60%তকৈ বেছি আছে 12 জন। তো মুঠ আমাৰ কিমান হৈ আছে মুঠ 60 জন আছে। তো আমাৰ ইয়াত কিমান আছে 60%ত কিমান আছে 60%ত হ'লে 12 জন আছে। গতিকে আমাৰ উলিয়াব লাগে কি 60%তকৈ বেছি থকা সংখ্যাখিনি উলিয়াব লাগে। গতিকে আমি কি কৰিছোঁ এই 60%ৰ কিমান হ'ল মানে 60%তকৈ বেছি কিমানজন আছে 12। তো যিহেতু ইয়াৰ পাৰ্চেণ্টেজটো উলিয়াব লাগে, গতিকে আমি 100% দি পূৰণ কৰিছোঁ। তো 0 ইয়াত এইটো 0 আৰু এইখিনি নিশ্চয় বুজি পাইছে। 0 0 কেঞ্চেল হৈছে, 0 0 কেঞ্চেল হৈ পেলাই 6ৰে 12 দুইবাৰ গ'ল, 2 10 গুণ 20%। অৰ্থাৎ আমাৰ আনচাৰটো কিমান ওলাইছে 20%। নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ। যদি এটা চুঙাৰ ব্যাস 5 চেণ্টিমিটাৰ আয়তন 5 চেণ্টিমিটাৰ আয়তন 650 চেণ্টিমিটাৰ কিউব হয়, তেন্তে চুঙাটোৰ উচ্চতা কিমান। যিহেতু অপশ্যন আছে আমাৰ 40 চেণ্টিমিটাৰ 25 33 আৰু 45। তো আমি প্ৰথমতে জানিব লাগিব চুঙাৰ আয়তন। আমাৰ যিহেতু কুৱেশ্যনত দিয়া আছে চুঙাৰ আয়তন কিমান আছে 650 চেণ্টিমিটাৰ কিউব। তো লিখিছোঁ আমি চুঙাৰ আয়তন 650। আমি চুঙাৰ আয়তন সূত্ৰটো জানো কি পাই r স্কুৱাৰ h। ইয়াত 650 আছে। তো এইচটো আমাৰ উলিয়াব লাগে কাৰণ আমাৰ উচ্চতাটো উলিয়াব দিছে। গতিকে এইচটো যদি আমি ইয়াত ৰাখি দিওঁ তো আমাৰ বাকীখিনি কি হ'ব বাকীখিনি এইফালে গ'লে পাই r স্কুৱাৰ এইচৰ লগত কি আছে পূৰণ হৈ আছিল, এইফালে গ'লে হৰণ হ'ব। গতিকে 650 এইটো আমি পাইৰ মান বহাইছোঁ 22/7 5/2। এইটো 5/2 কাৰণ লিখিছোঁ কাৰণ 5/2 কিয় লিখিছোঁ চাওক। যিহেতু আমাৰ ইয়াত কুৱেশ্যনত কি দিয়া আছে ব্যাস দিয়া আছে 5 চেণ্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ আমাৰ কি হ'ব 5/2 কাৰণ r মানে হৈছে আমাৰ ব্যাসাৰ্ধ। যিহেতু r স্কুৱাৰ কৈছে মানে r স্কুৱাৰ মানে r দুটা, গতিকে 5/2 × 5/2 লিখিছোঁ। তো ইয়াত 650 এইখিনি কাটি কৰিলে 2ৰে কাটিলে ইয়াত কিবাৰ আৰু ইয়াত 11 বাৰ এইখিনি পূৰণ কৰিলে 275 তলত আহিলে 14। সেইটো উল্টাই দিলে আমাৰ কি হ'ব 650 × 14 তলত 275। এইটো কাটি কৰিছোঁ আমি কাটি কৰি পিনে আমাৰ কি হৈছে কাটিখিনি কৰিছোঁ কৰি পেলাই আমাৰ উত্তৰটো ওলাইছে ওপৰত ওলাইছে 364 তলত কিমান হৈছে 11। তো এইটো হৰণ কৰিছোঁ, হৰণ কৰিলে হয় 33.09 মানে অপশ্যনখিনি আছে 40 25 33 45। যিহেতু 33.09 মানে কি 33 ওচৰা-ওচৰি আছে, গতিকে আমাৰ আনচাৰটো হ'ব 33।
নেক্সট কুৱেশ্যন 4:20 বজাত মানে 4 ঘণ্টা 20 মিনিটত 4:20 বজাত মিনিট আৰু ঘণ্টা কাটা দুডালৰ মাজৰ কোণৰ পৰিমাণ হ'ব মিনিট আৰু ঘণ্টা ইয়াত মিনিট আৰু ঘণ্টা বুলি কৈছে কাৰণ 4 মিনিট 20 ঘণ্টাটো নহয় 4 মিনিট 20 ঘণ্টাটো নহয় আমাৰ হ'ব 4 ঘণ্টা 20 মিনিট মানে 4:20 মিনিটত আমাৰ মিনিট আৰু কাটাডালৰ মাজৰ কোণ কিমান হয় এইটো কোণ এইটো ডাইৰেক্ট সূত্ৰ আমি এটা জানো সেইটো ডাইৰেক্ট সূত্ৰত বহাই দিছোঁ সূত্ৰ আমাৰ কি হ'ল 30 ঘণ্টা মাইনাছ কি হ'ব 11/2 ইফালে হ'ব মিনিট এতিয়া আমি 30 to 30 ৰাখিছোঁ আৰু ঘণ্টা যিহেতু 4 আছিলে আৰু এইটো মিনিট আছিলে 20 এইখিনি বহাই পেলাই 3 এইখিনি পূৰণ কৰি দিছোঁ পূৰণ কৰি পেলাই কি হ'ল 120 আৰু এইখিনি 2ৰে কাটিছোঁ 10 11 10 গুণ কিমান 110 এইটো আমাৰ উত্তৰ হ'ল কিমান 110 10 ডিগ্ৰী গতিকে আনচাৰটো হ'ব 10 ডিগ্ৰী নেক্সট কুৱেশ্যন হ'ল যদি এটা সংখ্যাৰ 100%ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50%ৰ মান কিমান হ'ব এইটো আমি ডাইৰেক্ট মুখে মুখে ক'ব পাৰি কাৰণ এটা সংখ্যা ধৰি লওক 100% তো 10 আছে তো 10 তাৰ 50% মানে কি আধা হ'ব তো যেহেতু একটা সংখ্যাৰ 100% কিমান আছে আমাৰ 100% কিমান আছে 60 গতিকে তাৰ 50% কি হ'ব তো এইটো আমি অংক আকাৰ কৰিলে 60 into 50% কিমান হ'ব 50% পাৰ্চেণ্টেজ এনেকৈ লৈ গ'লে কি হ'ব 100 তলত আহি যাব পাৰ্চেণ্টেজ উঠাই দিলে 50 এটা শূন্য কেঞ্চেল 5ৰে 10ক কেইবাৰ গ'ল 2বাৰ এই 2ৰে আকৌ 16ত কেইবাৰ গ'ল 8বাৰ গতিকে আনচাৰটো কিমান হ'ল 8 আৰু যদি আমি এনে কৰিব নাযাওঁ আমি মুখে মুখে 1 ছেকেণ্ডত কৈ দিব পাৰোঁ সেইটো 100% 16 তো 50% 16ৰ আধা মানে 8 হৈ যাব 10জন মানুহৰ গড় বয়স 60 বছৰ যদি তাৰে 8জনৰ বয়স 88 হয় তেন্তে বাকী 2জনৰ গড় বয়স মান 10জন মানুহৰ গড় বয়স কৈছে 10জন মানুহৰ কি কৈছে গড় বয়স তো 10জন মানুহৰ গড় বয়স 60 মানে 60 কৈ 10জন যে প্ৰত্যেকৰে 10 60 আছে তো 10জনৰ 60 কিমান হ'ব গড় বয়স 60 হ'লে কিমান হ'ব 600 তো 8জনৰ বয়স কিমান 488 তো 10জনৰ পৰা 8জন বাদ দিওঁ আমাৰ 2জন ওলাই যাব কাৰণ আমাৰ 2জনৰ গড় উলিয়াব দিছে তো 10জনৰটো দিয়া আছে 8জনৰটো দিয়া আছে তো 8ৰ পৰা 10জন বাদ দিয়ক বাদ দিলে কিমান হ'ব 112 2জনৰ বয়স কিমান হ'ব 112 তো 2জনৰ গড় কিমান হ'ব যেটো গড় বুলি কৈছে তো যদি 2জনৰ 112 হয় তো প্ৰত্যেক গড় হিচাপে মানে 2 ভাগ কৰিলে কিমান হ'ব 56 গতিকে আমাৰ উত্তৰটো কিমান হ'ব 56 চি এতিয়া চাওক নেক্সট কুৱেশ্যন এটা আমাৰ GH JL NQ SW YD তো লাষ্টৰ অপশ্যনটো কি হ'ব আমাৰ চাওক বস্তুখিনি কেনেকৈ গৈ আছে GH G আছে একে H আছে হ'ল ইয়াৰ মাজত এটাও গেপছ নাই আকৌ JL তাৰমানে এটা এৰি পিনে এই GH হ'ল তো আইটোৰ মাজত ৰখি গ'ল আই ৰখি পিনে কি আছে জে কে ইয়াত মাজত কেইটা আছে এটা আছে পিছত চাওক আৰু এটা বাট বাট এই এমটো বাদ দি পেলাই কি হৈছে এন আমাৰ কি হ'ব লাগে ইয়াত কি আছে এনৰ পৰা অ' আৰু পি বাদ গৈছে গতিকে কি জি প্ৰথমটো এটা গেপছ পিছৰটো দুটা তাৰপিছতো কেইটা তাৰ এছ ডাব্লিউ কি আছে সেইটো কেইটা আছে 3টা YD সেই ৱাইৰ পৰা এই জেড আকৌ এইফালে আহক ইয়াত এটা আৰু ইয়াত 3টা কেইটা হ'ল 4টা গতিকে আমাৰ এইটো আছে কি এতিয়া আমাৰ কি হ'ব ইয়াত অপশ্যন আছে LF EZ FL EL এতিয়া আমাৰ 5টা গেপছ হ'লে কি হ'ব LF চাওক এইটো অপশ্যন আমি কেনেকৈ মানে তাৰ পৰা বাচিম তো অপশ্যনটো আমি বাচিব হ'লে LF L আছে F যদি আমি যাওঁ উল্টাকৈতো নাহে EL ইমানখিনি গৈ পিনে গোটেইখিনি এনেকৈ আহিব লাগিব L এইটো উল্টাকৈ এইটো উল্টাকৈ নাহিব এইটো এনেকৈ যাব এনেকৈ গৈ পিনে এনেকৈ আহি আকৌ এনেকৈ যাব লাগিব গতিকে এইটো নহ'ব এইটো নহয় তো ই জে হ'ব নেকি ই জে হ'লে কি হৈ আছে ই জে
1 2 3 4 এইটো নহ'ব কাৰণ আমি জানো এইটো এটা নহয় 1 2 3 4 এইটো কিমান হ'ব 5টা হ'ব লাগিব তো চাওক এইটো অপশ্যন FL এফৰ পৰা L হ'লে GHIJK 1 2 3 4 5 5টা হৈ আছে এইটো নহ'ব কি হ'ব আমাৰ ইৰ পৰা L হ'ব লাগিব কাৰণ আমি কি পাইছিলোঁ ইয়াত কেইটা পাইছোঁ এটা ইয়াত কেইটা দুটা ইয়াত কেইটা তিনিটা ইয়াত কেইটা ওয়াৰ পৰা ডিলৈকে কেইটা পাইছিলোঁ এটা দুটা তিনি চাৰিটা এইটো হ'ব আনচাৰ FL হ'ব কাৰণ FL ৰ পৰা 1 2 3 4 5টা হৈছে তো আনচাৰটো সেইটো বুলি হৈছে আনচাৰটো এইটো হ'ব এইটো নহয় EL ৰ নহয় EL হ'লে 6টা হৈ যাব আনচাৰ হ'ব FL পিছত লহাগু আৰু গসাগু এনেকুৱা কুৱেশ্যন মই চাইছোঁ দুটামান দিছে সেই কুৱেশ্যনটো আমাৰ জানিবলৈ হ'লে মেইন আমাৰ সূত্ৰটো জানিব লাগিব যে লহাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণফল এইটো আমি আগতে পাইছোঁ এতিয়াও আছে ইয়াত চাওক লহাগু দিয়া আছে মানে সংখ্যা দুটা কি আছে 4/3 আৰু 16/9 আৰু 3/4 আছে এইটো আছে সেম সংখ্যা দুটা লহাগু আৰু গসাগু দিয়া আছে মানে এই পাঠটো দিয়া আছে সূত্ৰৰ এতিয়া এই দুটা উলিয়াব লাগে এই দুটা উলিয়াব হ'লে আমি কি কৰিম এই সংখ্যা দুটা পূৰণ কৰি দিছোঁ 3 3 9 কাটি গ'ল 3/4 হ'ল তো আমাৰ আনচাৰ কিমান হ'ব 3/4 একেবাৰে ইজি পিছত তলত উল্লেখ কৰা সংখ্যাবোৰৰ মাজত অমিলটো বাছি উলিয়াওক ইয়াত চাওক আমি জানো বৰ্গ সংখ্যাবিলাক এই 25টো বৰ্গ সংখ্যা এইটো 36 বৰ্গ সংখ্যা 5ৰ বৰ্গ এইটো হ'ল 6ৰ এইটো সমান কিমান 8ৰ এইটোতো কোনো বৰ্গ সংখ্যা নহয় বা এনেকৈ যদি আপোনালোকে চাই 25ক 5 × 5 লিখিব পাৰোঁ 36ক 8ক এনেকৈ লিখিব পাৰোঁ তো এইটোক লিখিব নোৱাৰোঁ গতিকে আমাৰ উত্তৰটো কিমান হ'ব এইটো আমাৰ অমিল হৈ আছে গোটেইখিনি বৰ্গ আৰু এইটো অমিল হৈ আছে পিছত আৰু এটা বস্তু আছে NMEICT কোন চনত আৰম্ভ কৰা হৈছিল এইটো উত্তৰ হ'ব 2009 চনত সেইকাৰণে এইটো বস্তুৰ ওপৰত আৰু কুৱেশ্যন আহিব পাৰে NMEICT এইটো ফুল ফৰ্ম হৈছে দ্য নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT এইটো আমাৰ আৰম্ভ হৈছিলে ফেব্ৰুৱাৰী 3 2009 এইটো হৈছিলে ক'ত তিৰুপতি অন্ধ্ৰপ্ৰদেশ এতিয়া এইবাৰ এনেকুৱা কুৱেশ্যন আহিছে যোৱা বছৰ এনেকৈ আহিছে এইবাৰ আহিব পাৰে যে এই চেম কুৱেশ্যন আহিব পাৰে 2009 চনত নিদি পেলাই ডেটটো দি দিব পাৰে ফেব্ৰুৱাৰী 3 গতিকে গোটেইখিনি জানি ল'ব আৰু ৰাইট এনচাৰটো হ'ব 2009 পিছৰ কুৱেশ্যনটো আছে যদি এটা ট্ৰেপেজিয়ামৰ উচ্চতা 8 সেন্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ যোগফল 16 সেন্টিমিটাৰ হয় তেন্তে ট্ৰেপেজিয়ামৰ কালি হ'ব তো প্ৰথমতে আমি জানিব লাগিব ট্ৰেপেজিয়ামৰ কালি কি ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ এইটো হাফ ইনটু প্ৰথম আমি কি জানিব লাগিব ট্ৰেপেজিয়ামটো কেনেকুৱা আকাৰ হয় আমাৰ ট্ৰেপেজিয়ামটো এনেকুৱা ট্ৰেপেজিয়ামটো কি হয় এইটো যোনটো বাহু আছে এইটো বাহুৰ লগত কি হ'ব সদায় পেৰেলেল হ'ব সমান্তৰাল আৰু এইখিনি যে আঁকিছোঁ এইখিনি হ'ল তাৰ উচ্চতাটো লম্ব গতিকে আমাৰ ট্ৰেপেজিয়ামৰ কালিটো কি আছে হাফ ইনটু এই সমান্তৰাল বাহু দুটা মানে এই A আৰু B বাহু দুটাৰ যোগফল আৰু লগত কি হ'ব উচ্চতাটো পূৰণ হৈ যাব তো আমাৰ কুৱেশ্যনটো দিয়া আছিলে যে সমান্তৰাল বাহু দুটাৰ যোগফল কিমান 16 আৰু কি আছে উচ্চতাটো 8 দিয়া আছে একেবাৰে ইজি কালিটোহে উলিয়াব লাগে তো হাফ ইনটু A + B আমাৰ A + B কৰিব নালাগে কাৰণ দুয়োটা বাহুৰ যোগফল আমাৰ দি আছে কিমান 16 দি আছে আৰু ইফালে আছে 8 তো 2ৰে কাটিলে 8 8 8 পূৰণ কৰিছোঁ কিমান হ'ল 64 গতিকে আনচাৰটো হ'ব কিমান 64 ইজি আহিছিলে কুৱেশ্যনখিনি বুজি ল'লে হ'ল তো ৰাজে দুটা ঘোঁৰা প্ৰতিটোতে 18,000 টকাকৈ বিক্ৰী কৰে সি এটা ঘোঁৰাত 20% লাভ আৰু আনটোত 20% লোকচান ভৰিব লগা হয় ৰাজৰ মুঠ লাভ বা লোকচানৰ পৰিমাণ হ'ল এতিয়া কথাটো ৰাজ হওক বা যিকোনোৱে হওক তাৰ মেইন পইণ্টটো হ'ল কি যে দুটা ঘোঁৰা 18,000 যে এটা 18,000 বিক্ৰী কৰিছে আৰু এটা 18,000 বিক্ৰী কৰিছে এটা ঘোঁৰাত মানে লাভ হৈছে 20% আৰু এটাত লাভ হৈছে কিমান 20 লছ হৈছে 20% তাৰমানে এটাত 20% লাভ আৰু এটাত 20% লছ হৈছে তো এইটো কথা নহয় যে দুয়োটা মিলি পেলাই কি হ'ল সমান হ'ল এইটো কোনটো কি কিনা দাম আছিলে মানে বিক্ৰী দামটো দুয়োটা কিমান হ'ল প্ৰতিটো 18,000কৈ বিক্ৰী কৰিছে কিন্তু
18,000কে টোটেল আমাৰ কিমান হ'ব 36,000 বিক্ৰী আৰু তাৰ কিনা দামটো কিমান হয় সেইটো আমি উলিয়াবলৈ হ'লে অলপ দীঘল হয় অংকটো এইটো শ্বৰ্ট টিক্স এইটো বেচা দাম আছিলে এইটো 18,000 এইফালে 18,000 36,000 যদি ধৰি লওক এটা বস্তু 100 আছিল তো 100ৰ 20% কিমান হ'ব যদি প্ৰফিটটো হয় মানে লাভটো হয় তেতিয়াহ'লে কি হ'ব 120 আৰু 100 টকাৰ দামৰ বস্তুটো 20% লছ হ'লে কিমান হ'ব 80 হৈ যাব কাৰণ 20 কমি যাব তো সেনেকৈ বোলে আমাৰ এটা শ্বৰ্ট ট্ৰিক্স আছে সেইটো লাভ হোৱা অংশটো 20% আৰু মাইনাছ আৰু লোকচান হোৱা তাৰ আগত কি হৈ যাব মাইনাছ আহিব কাৰণ লোকচান এইটো প্লাছ হ'ব কাৰণ তাৰ কি আছে লাভ আছে এই দুটা পূৰণ কৰি দিব 400 তলত 100 এটা দি দিব -4 মাইনাছ আহি যাব কাৰণ পূৰণ কৰিলে প্লাছ মাইনাছে মাইনাছ হৈ যায় তো দুটা শূন্য কেঞ্চেল আমাৰ কি আহিলে -4 যিটো মাইনাছত আহিছে তাৰ মানে কিমান লোকচান গতিকে আমাৰ উত্তৰটো কিমান হ'ব 4% লোকচান হ'ব যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 কম হয় ভালকৈ মন কৰিব প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 কম হয় দৈৰ্ঘ্যটো আমি জানিব লাগিব তেতিয়া আমি প্ৰস্থ জানিম কাৰণ প্ৰস্থটো কৈছে দৈৰ্ঘ্যতকৈ কি 10 কম আৰু আয়তটোৰ পৰিসীমা দি দিছে 40 মিটাৰ তেন্তে আয়তটোৰ প্ৰস্থ হ'ব এই প্ৰস্থটো উলিয়াব লাগে আমি দৈৰ্ঘ্যটো ধৰি ল'ব লাগিব কাৰণ দৈৰ্ঘ্যটো x যদি ধৰোঁ প্ৰস্থটো আমাৰ কি হ'ব xৰ পৰা 10 কম হ'ব আমাৰ দৈৰ্ঘ্য যিমান আছিলে তাৰ পৰা প্ৰস্থটো কি হ'ব 10 কমকৈ হ'ব আৰু পৰিসীমা আমাৰ দিয়া আছে কিমান 40 তো পৰিসীমাৰ সূত্ৰটো জানো কি 2 * দিশ যোগ প্ৰস্থ l মানে দিশ বুজাইছে আৰু b এ প্ৰস্থ বুজাইছে এইফালে 40 আছে l আৰু b l মানে আমাৰ কি আছে এইটো লেংথ x লিখিছোঁ আৰু প্ৰস্থ মানে আছে x - 100 x - 100 লিখিছোঁ তো এইখিনি গোটেইখিনি ভিতৰতে থাকিব এই দুইটা এফালে লৈ আহিলে কি হ'ব 40ক হৰণ কৰিব আৰু সেইফালে থাকিব x এটা আৰু এটা প্লাছ প্লাছ আছে 2x - 10 আৰু এইফালে 2x এইটো 2 আৰু 40ক হৰণ কৰিলে 40ক 2 ৰে হৰণ কৰিলে কি হ'ব 20 আৰু এইফালে -10 আছিলে আৰু এইটো xৰ লগত 2টো কি আছে পূৰণ হৈ আছে সেইফালে লৈ গ'লে কি হ'ব হৰণ 15 তো আমাৰ প্ৰস্থটো কি আছিল x - 10 xৰ মান আমি 15 পাইছোঁ তো 15 - 10 আমাৰ কিমান হ'ব 5 ওলাই যাব গতিকে আনচাৰটো কি হ'ব 5 যদি এটা সংখ্যাৰ দুগুণ 200ৰ 60%ৰ সমান হয় তেন্তে সংখ্যাটোৰ আধা হ'ব ভালকৈ মন কৰিব যদি এটা সংখ্যাৰ দুগুণ মানে ধৰি লওক x আছে তাৰ দুগুণ কিমান হ'ব 2x হ'ল 2xটো কাৰ সমান হৈ আছে 60%ৰ সমান হৈ আছে 60%ৰ সমান মানে যদি এটা সংখ্যাৰ দুগুণ 200ৰ 60%ৰ সমান 200ৰ 60% কিমান হ'ব আমাৰ 200ৰ 60% যিমান হ'ব এটা সংখ্যা আপুনি দুগুণ কৰিলে সেই মানটো সমান হ'ব তাৰ মানে বস্তুটো হৈ আছে এনেকুৱা 200ৰ 60% আমি যদি ওলাও কিমান হয় 120 200ৰ 60% আমাৰ কিমান হ'ব 120 হ'ব এতিয়া আমি যদি সংখ্যাটো ধৰোঁ x তাত 2x কি হয় এই 120ৰ সমান হ'ব কাৰণ কৈছে এই 200ৰ 60% যিমান হ'ব এটা সংখ্যাৰ দুগুণ কৰিলে তাৰ সমান হ'ব তো এইটো যে x = কিমান হৈ আছে 120 এইটো দুই এফালে লৈ গ'লে কিমান হ'ব 60 হ'ব xৰ মানটো 60 আমাৰ ইয়াত ভালকৈ মন কৰিব যদি এটা সংখ্যাৰ দুগুণ 200 60%ৰ সমান হয় তেনে সংখ্যাটোৰ আধা সংখ্যাটো আমাৰ 60 ওলাইছে তো সংখ্যাটোৰ আধাটো আমাৰ কি হ'ব সংখ্যাটোৰ আধা কিমান হ'ব 30 হ'ব গতিকে আমাৰ উত্তৰটো কিমান হ'ব 30 আকৌ 60 নিলিখিব নেক্সট কুৱেশ্যনলৈ আহিছোঁ এইটো বস্তু চাওক ধুনীয়া এটা কুৱেশ্যন আৰু ডায়েগ্ৰাম দিছে আমাক এনেকৈ যদি আমি চাওঁ a b c আছে এফালে যদি চাওঁ আমি a b c আছে এফালে a b c আছে কিন্তু এইফালে কি আছে b আছে a আছে আমাৰ c নাই গতিকে c লাগিব গতিকে যেহেতু ইয়াত b আছে গতিকে এটা অপশ্যন আগতে বাদ কেঞ্চেল কৰি দিয়ক তিনিটা অপশ্যনৰ পৰা আমাৰ কাৰেক্ট অপশ্যনটো উলিয়াব লাগে c ওলাব লাগিব গতিকে আমাৰ ইয়াত কি হ'ব c টো হ'ব তো c ৰ লগত কিমান হ'ব এইটো যদি আমি চাওঁ এইটো চাওক 3 9 গুণ কিমান হৈ আছে 27 এইফালে চাওক 16ৰ 4 গুণ কিমান হৈ আছে 64 আৰু 2 4 গুণ কিমান কৰিব 8
কিমান হ'ব 8 চি আছে আনচাৰত তো এইটোৱে হ'ব আনচাৰ নেক্সট কুৱেশ্যন লৈ আহিছোঁ এইটো আছে আমাৰ এটা আয়ত আছে এটা ত্ৰিভুজ আৰু এটা বৃত্ত আছে আমাক কৈছে ওপৰৰ চিত্ৰত কোনটো সংখ্যা সকলো জ্যামিতীয় আকাৰ অন্তৰ্ভুক্ত এই তিনিটা জ্যামিতীয় আকাৰ আছে এটা আছে আমাৰ কি এইটো আছে এই বস্তুটো চাওক এই যোনটোখিনি আছে এই পাৰ্টখিনি তিনিওটাতে পৰিছে নে নাই বৃত্তটো পৰিছে ত্ৰিভুজতো পৰিছে আৰু ক'ত আছে আয়ততো পৰিছে গতিকে এইখিনি পাৰ্টত কি সংখ্যাটো আছে 4 আছে গতিকে উত্তৰটো কিমান হ'ব 4 হ'ব কাৰণ গোটেইখিনিতে পৰিব লাগিব যদি আমি চাওঁ 8টো কেৱল বৃত্তত আছে 6টো কেৱল আয়তত আছে 7টো কেৱল ত্ৰিভুজত আছে এইটো 3 যদি চাওঁ ত্ৰিভুজ আৰু বৃত্তত আছে এইটো যদি চাওঁ বৃত্ত আৰু আয়তত আছে এইটো ত্ৰিভুজ আৰু আয়তত আছে এইটো অকল ত্ৰিভুজত তাৰমানে কি 4টো ক'ত আছে চবতে আছে তলত উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ সকলো যুগ্ম সংখ্যাই মৌলিক ইয়াৰ এইটো সংখ্যা এইটো কুৱেশ্যন যদি আমি কৰিব হয় আমি জানিব লাগিব যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা মৌলিক সংখ্যা আমাৰ আৰম্ভ হয় 2 3 5 7 এনেকৈ আৰম্ভ হয় আৰু যৌগিক সংখ্যা আৰম্ভ হয় আমাৰ 4 6 8 ফালে কি হয় 9 তাৰমানে সংখ্যা ডেফিনেশ্যনটো কি আছিলে যে যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক নাই সেইবিলাক কি আছিলে মৌলিক আৰু যিবোৰ দুটাতকৈ বেছি উৎপাদক আছে সেইবোৰ কি আছে যৌগিক আৰু এটা কথা গোটেইখিনি মৌলিক সংখ্যাই আমাৰ অযুগ্ম হয় কিন্তু এই আমাৰ 2ৰ বাহিৰে বাকী সব যেটো 2টো আছে গতিকে আমি মৌলিক সংখ্যাখিনি অযুগ্ম বুলি ক'ব নোৱাৰোঁ আৰু ইয়াত আমাৰ কৈছে যে সকলো যুগ্ম সংখ্যাই মৌলিক যুগ্ম সংখ্যাই যৌগিক সকলো যুগ্ম সংখ্যাই যৌগিক নেকি আমি যদি যুগ্ম ধৰোঁ 0টো যুগ্ম 2টো কি হয় যুগ্ম তো 2টো আৰু 0 আছে নেকি যৌগিকত নাই গতিকে এইটো অপশ্যন আমাৰ কি হ'ব কেনসেল 0 এটা মৌলিক সংখ্যা এইটো নহয় কাৰণ মৌলিক সংখ্যা আৰম্ভণি 2ৰ পৰা হয় সকলো মৌলিক সংখ্যা অযুগ্ম এইটো নহয় কাৰণ এইমাত্ৰ কৈছোঁ কাৰণ যিটো কাৰণে সেইটো নহয় গতিকে সকলো মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য মৌলিক সংখ্যা কিমান আছে আমি গণনা কৰিব নোৱাৰোঁ গতিকে এইটো হ'ব আমাৰ ৰাইট আনসাৰ ধৰা হ'ল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে 2 7 6 আৰু 3 যদি তাৰে এটা সংখ্যাৰ 1/3 মান 23 হয় তেন্তে আনটো সংখ্যা হ'ব এই অলপ আগতে পাইছোঁ আমি এই লসাগু আৰু গসাগু দুটা সংখ্যাৰ পূৰণফল এই সূত্ৰটো আমি পাইছোঁ এই সূত্ৰটোৰ ওপৰৰ পৰা আমাৰ কুৱেশ্যন দুটা আহি গ'ল গতিকে সূত্ৰটো ভালকৈ মন কৰিব যে দুটা সংখ্যাৰ ধৰি লওক সংখ্যা দুটা a আৰু b তো a আৰু b ৰ লসাগু আৰু a আৰু b ৰ গসাগু এই দুটা পূৰণ কৰি আৰু a আৰু b যদি পূৰণ কৰোঁ সেইটো কি হ'ব সমান হ'ব তো আমাৰ কি কৈছে এটা অপশ্যন এটা দিছে যে এটা সংখ্যা 276 আৰু এটা 3 কিন্তু যদি এটা লসাগু আৰু গসাগু দিয়া আছে কিন্তু আমাৰ তাৰ দুটা সংখ্যা দিয়া নাই দুটা সংখ্যাৰে এটা দিয়া আছে কিবা দিয়া আছে 1/3 মান মানে 3 ভাগ কৰি 1 ভাগ যদি 23 হয় তাৰ মানে কি 23 এনেকৈ আছে ধৰি লওক এটা বস্তু আৰু 3টা ভাগ কৰি যদি এটা পাৰ্ট কি হয় 23 মানে 1/3 1/3 তাৰমানে 23 ইয়াতো 23 23 কিমান হ'ব আমাৰ 69 মানে এটা সংখ্যা আমি পাইছোঁ 69 তো আনটো সংখ্যা যদি আমি ধৰি লওঁ x তো আমাৰ ফৰ্মুলাটো কি হয় যে লসাগু পূৰণ গসাগু সংখ্যা দুটাৰ পূৰণ 69 আৰু x আমি xটো যদি ৰাখি দিওঁ এইখিনি সিফালে গ'লে কি হ'ব 69টো এফালে আহিলে কাটা কাটি কৰি পেলাই আমাৰ কি হ'ব এই 3ৰে কাটিলে 3ত একবাৰ এইটোত কেইবাৰ গ'ল 23 বাৰ 23 দি কাটিলে 27ত যাব একবাৰ থাকিব কিমান 27 পৰা 23 4 আৰু 6 কিমান হ'ব 46 46 23 দি পেলাই কেইবাৰ যাব 2 বাৰ তাৰমানে 12 বাৰ গ'ল তো xৰ মান কিমান 12 গতিকে আমাৰ অপশ্যনটো কি হ'ব 12 নেক্সট আহিছোঁ দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি তো এনেকুৱা কুৱেশ্যন এইবাৰ আহিছে যোৱাবাৰ আহিছে তো এইবাৰ আহিব পাৰে এটা বিন্দুৰ মাজেৰে কিমানটা কুৱেশ্যন আহিছে যদি আমি চাওঁ এইটো এটা বিন্দু দুটা বস্তুৰ মাজত এবাৰহে মিলাব পাৰোঁ এইটোৰ পৰা এইটোত আকৌ এইটোৰ পৰা এইটোত যেনেকৈ মিলাওঁ ইয়াৰ পৰা আৰম্ভ কৰোঁ ইয়াত শেষ হ'ব ইয়াৰ পৰা আৰম্ভ কৰোঁ কি হ'ব ইয়াতে শেষ হ'ব এডালহে ৰেখা আঁকিব যদি আমাৰ এটা বিন্দু কয় তেতিয়াহ'লে আমাৰ বহুত অসংখ্য আঁকিব পাৰি গতিকে আনচাৰটো হ'ব 1
আটাইতকৈ সৰু যৌগিক সংখ্যাটো কিমান অলপ আগতে বুজাইছোঁ আটাইতকৈ সৰু যৌগিক সংখ্যাটো 4 60 সেন্টিমিটাৰ পূৰণ 54 সেন্টিমিটাৰ পূৰণ 30 সেন্টিমিটাৰ আয়তনৰ এটা ডাঙৰ বাকচ 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল যদি প্ৰতিটো ঘনকৰ বাকচত 25টাকৈ চকলেট থাকে ডাঙৰ বাকচটোত কিমান চকলেট থাকিব তাৰমানে কুৱেশ্যনটো বুজি লওক মানে এটা দিয়া আছে এনেকুৱা ডাঙৰ বাকচ আৰু এটা 6 সেন্টিমিটাৰ মানে 6 সেন্টিমিটাৰ বাহুযুক্ত যোনটো আছে সেইটোৰ এটা আয়তন হ'ব আৰু এইটো এটা কি হ'ব আয়তন ওলাব হ'ল এইটো ঘনক কৈছে এটা ঘনকৰ আয়তন আমি উলিয়াব লাগিব এইটো বস্তু সোমালে মানে কিমানটা মানে এই 6 সেন্টিমিটাৰ বাহুযুক্ত ঘনক মানে কিমান আয়তন হয় সেইটো মাপি পেলাই আমি যোগ উলিয়াই তো সেইটো বস্তু ইয়াত কিমানটা আঁতিব মানে ল'ব আৰু এই 6 সেন্টিমিটাৰ যদি এই সৰু বাকচটোত আমাৰ কেইটা চকলেট হ'ব পাৰি 25টা যদি এই 6 সেন্টিমিটাৰ বাকচ ইয়াত যদি 5টা লয় তেতিয়াহ'লে সেই 25ক আমি কিহেৰে 5ৰে পূৰণ কৰিম সেইটো আমি অংকটো কৰিলেহে ক'ব পাৰিম অংকটো আমি কৰিছোঁ এই সৰু ঘনকৰ আয়তন যিহেতু ঘনকৰ আয়তনৰ সূত্ৰ কি আমাৰ এল কিউব কি আছে এল কিউব তো 6 × 6 × 6 কি হ'ল 6 তিনিটা পূৰণ হ'ব আৰু ডাঙৰ বাকচটো আমাৰ কি আছে 60 × 54 × 30 গতিকে আমি সেই পূৰণ কৰি পিনে যদি কৰোঁ তেনেকৈ হ'ব তেতিয়া আমাৰ কুৱেশ্যনত সময়খিনি কম থাকে গতিকে আমি পূৰণ কৰিব নোৱাৰোঁ আমি ডাইৰেক্ট কৰি দিম যিমানে আমাৰ সহজভাৱে উত্তৰটো ওলাই আমি সেইটোহে বিচাৰিম গতিকে এইটো আমি কি কৰিছোঁ এই ডাঙৰ যোনটো মাপ আছে এইটো সৰু মাপেৰে কি কৰিছোঁ হৰণ কৰিছোঁ 6 কাটিছোঁ 8 কেইবাৰ গ'ল 10 বাৰ 6 কাটিছোঁ 9 বাৰ 8 6 কাটিছোঁ কেইবাৰ গ'ল 5 বাৰ গ'ল তো ওপৰখিনি পূৰণ কৰিলোঁ 450 ডাঙৰ বাকচটোত সৰু বাকচ ভৰাব পাৰিম কেইটা 450টা সৰু বাকচ ভৰাব পাৰিম এটা বাকচত 25টা চকলেট লয় তেতিয়াহ'লে 25 পূৰণ কি হ'ব 450 আনচাৰ 11,250 11,250 গতিকে উত্তৰটো আমাৰ কি হ'ব ইয়াতে যদি আপোনালোকে কিবা বুজি নোপোৱা আছে কমেণ্টত জনাব আৰু গোটেইখিনি অংকখিনি মানে কৰা আছে কাৰণে মানে কেলকুলেশ্যনখিনি উল্টা পাল্টা হৈছে চাগে আৰু যদি আপোনালোকে ঘৰত কেলকুলেশ্যনখিনি চাব এবাৰ বুজি নাপালে কমেণ্টত জনাব যদি ভিডিঅ'টো ভাল পাইছে আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নিশ্চয় আৰু আশা কৰোঁ টেটৰ সকলো বিষয়ৰ অংক আৰু বিজ্ঞান বিষয়ৰ নতুন টপিকখিনি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই ধন্যবাদ